হয়, মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ ডিগবৈৰ গোপনাৰী বটলিং প্লাণ্টত। ইতিমধ্যে ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যন আৰু ইয়াৰ যিসকল কৰ্মী আছে তেওঁলোকে এটা কথা উল্লেখ কৰিছে, ইয়াত অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰিছে। যিহেতু ইয়াত খিলঞ্জীয়াসকল যিসকল স্থানীয় বাসিন্দা আছে এওঁলোকে কোনো ধৰণৰ ইয়াত সা সুবিধা পোৱা নাই বুলি এটা কথা উল্লেখ কৰিছে। আৰু তেওঁলোকৰ পৰা পোনছাতে আমি জানিবলৈ চেষ্টা কৰিম। ইয়াত কৰ্মী আছে, আমি তেওঁৰ পৰাই প্ৰথমতে জানিব বিচাৰিম কিয় এতিয়া এইটো সময়ত এনেকৈ বিহুৰ সময়ত আমাৰ ভাতৃ খিলঞ্জীয়া ট্ৰেন্সপৰ্টাৰসকলে যিটো বন্ধ ঘোষণা কৰিছে এইটো শুভ লক্ষণ নহয়, কিন্তু তেওঁলোকৰ হয়তো কিবা কিবি অসুবিধা তেওঁলোকে নিজে উত্থাপন কৰিছে। গতিকে আমি তৈল নিগম কৰ্তৃপক্ষকো আহ্বান জনাইছোঁ যাতে বিষয়টো অতি সোনকালে নিষ্পত্তি কৰে। আমি এজন সাধাৰণ শ্ৰমিক হিচাপে আমি এইখিনি ক'ব পাৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমি ইয়াৰ ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনৰ বিষয়ববীয়া আছে, আমি তেওঁৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজি ইছ্যু নহয়, এইটো আমাৰ 2018 চনৰ পৰা চলি আছে। যিহেতু আমাৰ এই যিসমূহ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাক আছে, এই ট্ৰাকসমূহৰ নিবিদাৰ সম্পৰ্কত আমাক যেনেকুৱা ধৰণে কোম্পানীয়ে বা চৰকাৰে বঞ্চিত কৰিব বিচাৰিছে, এইখিনিৰ সম্পৰ্কতে আজি বন্ধটো আমি কাৰ্যসূচী পালন কৰিছোঁ। আৰু এই বন্ধটো আমি সমগ্ৰ গোপনাৰী অঞ্চলৰ ৰাইজৰ লগতে আমাৰ ট্ৰেন্সপৰ্টাৰ উদ্যোগত আৰু আমাৰ শ্ৰমিকসকল আছে, আমাৰ গোপনাৰীবাসী ৰাইজ আছে, সকলো আমি একত্ৰিত হৈ যিহেতু আমি এই বন্ধটো ঘোষণা কৰিছোঁ। আৰু এই বন্ধটোৰ মূলতে হ'ল যে আমাক আজিৰ তাৰিখলৈকে কোম্পানীয়ে আমাৰ ঠিকা শ্ৰমিকৰ পৰা আদি কৰি আমাৰ যিখিনি ঠিকা ঠুকুলি সৰু সুৰা কাম চিভিল জব হৈ থাকে, আমাৰ ট্ৰেন্সপৰ্টাৰ প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতসকলে আমাক আজিৰ তাৰিখত বঞ্চিত কৰিবলৈ বাধ্য হৈছে আৰু আমি বঞ্চিত হৈ গৈ আছোঁ। আৰু আমাৰ এই 2000 চনতে যেতিয়া এই প্লাণ্টটো স্থাপিত হৈছিলে, তেতিয়া আমাৰ চৰকাৰ, আমাৰ কোম্পানী, IOCL কৰ্তৃপক্ষ আৰু আমাৰ জনসাধাৰণৰ এই গোপনাবাসী ৰাইজৰ লগত এখন মাইনোটছ হৈছিলে। আৰু সেই মাইনোটছত স্পষ্টকৈ উল্লেখ আছে যে যিকোনো সুবিধা প্ৰথমতে এই স্থানীয় বাসিন্দাকে দিয়া হ'ব, কিন্তু সেই প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হৈ ৰ'ল। সেইকাৰণে আমি সমগ্ৰ ৰাইজে আজি ক্ষোভিত হৈ এনেকুৱা ধৰণৰ কাৰ্যসূচী ল'বলগীয়া হৈছে। আৰু যি তাৰিখলৈকে আমাৰ এই সমস্যাসমূহ আমাৰ গোপনাৰী বেচ নকৰে, আমাৰ গোপনাৰী লোকেল বেচ নকৰে, তেতিয়ালৈকে এই বন্ধখিনি আমি অব্যাহত ৰাখি যাম। আৰু আমি ইয়াতে এটা কথা ক'বলৈ বাধ্য হৈছোঁ যে আজি কোম্পানীৰ মই মতালি মতে যিকোনো কামেই কৰিব পাৰে। অকণমান দিনৰ আগতে এই ট্ৰাকৰ টেণ্ডাৰটো হৈ গ'ল। টেণ্ডাৰত তেখেতসকলে প্ৰথমতে অ'পেন টেণ্ডাৰ কৰিলে। অ'পেন টেণ্ডাৰৰ পিছত যেতিয়া গাড়ীখিনি ফুলফিল হোৱা নাই, সেইখিনি তেখেতসকলে মেনুৱেল কৰিলে, ড্ৰপিং বক্সৰ যোগেদি ড্ৰপিং কৰিলে। যিহেতু এতিয়া আকৌ আমাক দিবলৈ সময় আহিছে, তেখেতসকলে আকৌ অনলাইন কৰিছে। আৰু তেখেতসকলে ডিষ্ট্ৰিবিউটৰসকলক এটা ৰিজাৰ্ভেশ্যনৰ চিন্তা চৰ্চা কৰিছে। ডিষ্ট্ৰিবিউটৰসকলক এটা কোটাত এটা ৰিজাৰ্ভেশ্যন কৰি কিনে তেখেতসকলক সুৰক্ষিত কৰিব বিচাৰিছে আৰু অন্য হাতেদি আমাক ইয়াৰ পৰা আঁতৰাই দিব বিচাৰিছে। সেইকাৰণে আমি ক্ষোভিত হৈ আজি এনেকুৱা ধৰণে বৈষম্যমূলক নীতি গ্ৰহণ নকৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ জিলা প্ৰশাসনে যিটো কথা কৈছিলে যে কোম্পানী কৰ্তৃপক্ষক যিটো আহ্বান জনাইছিলে, প্ৰথমতে আমাৰ এই গোপনীয় স্থানীয় যুৱকসকলক আপোনালোকে প্ৰাধান্য দিয়ক, তাৰ পাছত বেলেগ কথা আপোনালোকে চিন্তা কৰক। কিন্তু আজি আমাৰ জিলা উপায়ুক্ত দেৱৰ কথাও আমাৰ IOCL কৰ্তৃপক্ষই কোনোমতে মান্তি হোৱা নাই আৰু তেখেতসকলৰ মতালি মতে এই কামখিনি কৰি গৈছে। সেইকাৰণে আমি ক্ষোভিত হৈ এই কাৰ্যসূচী ল'বলগীয়া হৈছে, যাতে এই কাৰ্যসূচীটো আমি বিহুৰ বতৰত আমি ল'বলগীয়া হৈছে। সেইকাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী, আৰু যাতে আমাক ভুল নুবুজি তেখেতসকলে যাতে কোম্পানী আৰু অসম চৰকাৰক অনতি পলমে তেখেতসকলক আহ্বান কৰি আমাৰ এই সমস্যাসমূহ নিষ্পত্তি কৰিবৰ কাৰণে তেখেতসকলকো আমাৰ তেখেতসকলক আহ্বান জনাবৰ কাৰণে আমি এই সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। আমি আন এগৰাকী শ্ৰমিক আছে, তেওঁৰ পৰা আমি কিছু মন্তব্য ল'বলৈ যত্ন কৰিম যে যিহেতু ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন এনেধৰণে বন্ধৰ প্ৰভাৱ দিবলগীয়া হৈছে, যে যিহেতু আপোনালোকৰ যিসমূহ দাবী এইসমূহ পূৰণ হোৱা নাই, কি ক'ব? গোপনাৰী LPG বটলিং প্লেণ্টত ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যনৰ উদ্যোগত আজি যি বন্ধ কাৰ্যসূচী পালন কৰিছে, ইয়াত আচলতে স্থানীয় যুৱকসকল নিবিদা যি পেকটাক নিবিদাৰ পৰা বঞ্চিত হৈছে। স্থানীয় যুৱকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমি এটা কথা অনুৰোধ জনাব বিচাৰোঁ কৰ্তৃপক্ষক যে স্থানীয় যুৱকসকল যেতিয়ালৈকে এই সমস্যা সমাধান নহয় বা যি নিবিদাৰ যি বঞ্চিত হ'বলগীয়া হৈছে, যেতিয়ালৈকে তেওঁলোকে এই নিবিদাৰ পৰা বঞ্চিত হ'ব তেতিয়ালৈকে হয়তো সেই প্লেনটো নচলিব, তেওঁলোকে ক'ব বিচাৰিছে। গতিকে এইকাৰণে কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যে আজি এটা বিহু বতৰৰ কথা কৈছোঁ, যেনে বিহু বতৰত আজি যদি এটা LPG যদি বন্ধ হৈ থাকে, বহুতো ৰাইজৰ সমস্যাৰ সন্মুখীন হ'ব। গতিকে এইখিনি আচলতে কোনেও কৰিব বিচৰা নাছিলে, কিন্তু আজি কিয় কৰিবলগীয়া বাধ্য হৈছে যে আজি কৰ্তৃপক্ষই বাধ্য কৰাইছে। গতিকে শোষণ আৰু শাসনৰ ব্যৱস্থা চলাইছে তেওঁলোকৰ যি শোষণ শাসনৰ ব্যৱস্থা চলাইছে, আমি স্থানীয় যুৱক হিচাপে কিন্তু আমি মানি ল'ব বা আমি বিচৰা নাই। কাৰণ
20টা 22টা বছৰ ইয়াতে কৰি কিবা এটা কৰি খাইছে, কোনোবাই লোডিং আনলোডিং কৰি খাইছে, কোনোবাই ঠিকা শ্ৰমিক হিচাপে, কোনোবাই দুখন গাড়ী টেণ্ডাৰ দি খাই আছে। আজি যদি 20টা বছৰ 22টা বছৰৰ পিছত যদি তেওঁ ইয়াৰ পৰা আঁতৰি যায়, তেওঁ ঘৰখন কেনেকৈ চলিব, তেওঁ ঘৰখনৰ পৰিয়াল কি হ'ব, তেওঁ কেনেধৰণে চলিব। গতিকে তেওঁ এটা বিকল্প আৰু কোনো পথ নাই। গতিকে তেওঁলোকে আজি এটা শেষ মুহূৰ্তলৈ আহিছে। মই এইকাৰণে সংবাদ মাধ্যমৰ যোগেদি মই কৰ্তৃপক্ষক অৱগত কৰিব বিচাৰিছোঁ, আৰু যি আমাৰ উত্তৰ পূৰ্বৰ যি মুখ্য কাৰ্যালয় আছে, নৰ্থ ইষ্ট যি ষ্টেট অফিচ নেচৰ চমুকৈ নেচৰ বুলি কোৱা হয়, তেওঁলোকে এই কথাখিনি আমাক স্থানীয় ৰাইজ হিচাপে আমাক জনাইছে যে তালৈ যেতিয়া যোৱা হয় কৰ্তৃপক্ষই কিন্তু খুব গুৰুত্ব নিদিয়ে। গোপনাৰীৰ পৰা যেতিয়া প্ৰতিনিধিত্ব কৰা হয় বা যোৱা হয় ট্ৰান্সপৰ্টাৰসকলে তেওঁলোকক কিবা বিষয়ত অৱগত কৰিব গ'লে কিন্তু তেওঁলোকে আচলতে সুফল পাই নাহে তাত। আৰু আজি এই পৰ্যায়লৈ এইকাৰণে যাবলগীয়া হৈছে, অন্তিম পৰ্যায় বুলি ক'ব বিচাৰিছে তেওঁলোকে। অন্তিম পৰ্যায় বুলি এইকাৰণে ক'ব বিচাৰিছে, যেতিয়া 50জন নিবনুৱা যুৱক বা এই স্থানীয় যদি যুৱকে যদি কাম নাপায় বা কিবা এটাৰ পৰা বঞ্চিত হয়, তেতিয়াহ'লে ডেফিনেটলি মানে আমিও আচলতে নিশ্চিতভাৱে আমিও আচলতে জনসাধাৰণ মানে ইয়াৰে এজন যুৱক হিচাপে আমিও ক'বলৈ বাধ্য হওঁ। সেইখিনি কাম কৰিবলৈ তেওঁলোকে যাতে নকৰে, সেই ব্যৱস্থাটো কি কৰিলে যাতে ভাল হয় বা তেওঁলোকে কিয় নিবিদাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, তেওঁলোকৰ সমস্যাখিনি তেওঁলোকে বুজ ল'ব লাগে অনতি পলমে। মানে তেওঁলোকে আজি জিলা প্ৰশাসনিক আছে, তেওঁলোকে সকলো চৰকাৰী বিষয়া আছে বা আমাৰ ROC কৰ্তৃপক্ষ আছে, তেখেতসকলে অনতি পলমে এই বিষয়টোৰ ওপৰত আলোচনাত বহিব লাগে আৰু আলোচনা বহি সমস্যাটো সমাধান কৰিব লাগে। আমি স্থানীয় যুৱকসকল যদি কোনোবাই 50জন বা 100জন যদি বঞ্চিত হ'বলগীয়া হয়, আমি 20জন মানুহ কেইজন মানুহেতো কাম ইয়াতে খাই থাকিলেতো নহ'ব। তো গতিকে আমি সেইটো আচলতে মানি ল'বলৈ বিচৰা নাই। গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ, তেওঁলোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে, আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে এই সমস্যাটো অতি সোনকালে সমাধান কৰিব লাগে। বিভিন্ন সময়ত হৈছে দীৰ্ঘদিনীয়া দাবী বুলি কৈছে তেওঁলোকে। গতিকে তেওঁলোকৰ দীৰ্ঘদিনীয়া যদি দাবী আছিলে, এই দাবীটো কিয় আজি ইমান দীঘলীয়া হ'বলৈ গৈ আছে? নিশ্চয় কিবা এটা ইয়াতে সমস্যা হৈ আছে। গতিকে এই সমস্যাখিনি তেওঁলোকে সমাধানৰ এটা পথ বা দিশ তেওঁলোকে উলিয়াওক আৰু তেওঁলোকৰ লগত আলোচনাত বহক। আমি প্লেনটো আচলতে বন্ধ হৈ থকাটো নিবিচাৰোঁ। আমিও ইয়াতে কিবা এটা কৰি খাই আছোঁ, আচলতে প্লেনটো বন্ধ হোৱাটো নিবিচাৰে বা ইয়াৰ পৰা এটা LPG গৈছে, কোনোবা এটা জনসাধাৰণৰ কাৰোবাৰ ঘৰত গৈছে, এই গেছটো নহ'লে হাহাকাৰ সৃষ্টি এটা হ'ব। গতিকে আমি এই পৰিৱেশটো সৃষ্টি কৰিব বিচৰা নাই, এই পৰিৱেশ আমিও বিচৰা নাই। গতিকে তেখেতসকলে এটাই কথা, অতি সোনকালে এই ব্যৱস্থাটো এই বিষয়ৰ ওপৰত আলোচনা কৰক আৰু তেওঁলোকৰ যি নিবিদাৰ কথাটো উল্লেখ কৰিছে, নিবিদা তেওঁলোকৰ যি পেকটাকৰ নিবিদা তেওঁলোকে যি বঞ্চিত হৈছে, এইখিনি কিন্তু স্থানীয় হিচাপে তেওঁলোকক কিন্তু প্ৰাধান্য দিব লাগিব বুলি আমিও এইটো দাবী কৰিব বিচাৰোঁ। ধন্যবাদ জনাইছোঁ। আমি আন এগৰাকী কাষলৈ যাব বিচাৰিছোঁ, যিহেতু অসম চৰকাৰ আছে আৰু ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকলৈ কি আহ্বান জনাব? চৰকাৰক আমি ইয়াৰ যোগে আহ্বান জনাইছোঁ যে কি ইমান বিহুৰ ওচৰত আমি বন্ধ কাৰ্যসূচী ল'ব লাগিছে। গতিকে এইটো আমি ল'ব বিচৰা নাছিলোঁ, আমাক বাধ্য কৰাইছে। গতিকে আজি চৰকাৰৰ ওচৰত আমাৰ জিলা প্ৰশাসনৰ মুৰব্বী DC ছাৰে আলোচনাত কৈছে আৰু DC ছাৰে মেমৰেণ্ডামো পঠিয়াইছে কোম্পানীলৈ, কিন্তু কোম্পানীয়ে আওকাণ কৰে। গতিকে এই কথাখিনি আজি আমি এই সংবাদ যোগে DC ছাৰকো আমি অৱগত কৰিছোঁ, যিহেতু ইলেকশ্যন সময় সকলোৱে ব্যস্ত আছে। তাৰ মাজতে আমি আজি বিহুৰ ওচৰত আমি এনেকুৱা এটা কাৰ্যসূচী ল'বলগীয়া হৈছে, আমি খুব দুখিত। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰ আৰু কোম্পানীয়ে এই ব্যৱস্থাটো আমাক অতি সোনকালে সমাধান কৰি দিয়ক। আৰু আমি ইয়াত আমাক গাড়ী লাগিবই, গতিকে আমাক লাগিবই। যদি আমাক মাৰি কাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এইটো কোম্পানীয়ে ভুল ভাবিছে। গতিকে কোম্পানীয়ে যদি বাহিৰৰ মানুহক দি এই গাড়ীখিনি দি যদি প্লান চলাব বিচাৰিছে আৰু আমাক অঁতৰাব বিচাৰিছে, এইটো খুব ভুল আৰু এইটো ভুল সিদ্ধান্ত হৈছে। গতিকে এবাৰ পুনৰবাৰ বিবেচনা কৰি চাওক আৰু সদৌ শেষত আমি ক'ব বিচাৰিছোঁ যে আমাক গাড়ীখিনি দিয়া ব্যৱস্থা কৰক আৰু কোম্পানীয়ে প্লান চলাওক। হয়, এনেধৰণে এতিয়া যি ডিগবৈ বটলিং প্লাণ্ট আছে, এই প্লাণ্টত যি ট্ৰান্সপৰ্টাৰ এছ'চিয়েশ্যন আছে, তেওঁলোকে অনিৰ্দিষ্টকালীন তেওঁলোকৰ যি দাবীসমূহ পূৰণ নহয়, যেতিয়ালৈকে পূৰণ নহয় তেতিয়ালৈকে এই প্লাণ্টটো অনিৰ্দিষ্টকালীন বন্ধ থাকিব বুলি ঘোষণা কৰিছে।